মই অসমৰ মুখ্যমন্ত্ৰী হয় কি কাম কেতিয়া কৰিব লাগে মই জানো। মোক যিসকলে হেঁচা দিব খোজে, হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে। মানে কোনো হেঁচাতে মই নাহোঁ। মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে, নিজৰ চিন্তা আছে। মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়োঁ। একো হাইজেক নাই, এতিয়াতো চব বুজি পাই গ'ল, এতিয়াতো চব পলালে, কোনো নাই, এতিয়াতো চব খালী হৈ গ'ল, এতিয়া এইটো চব পুৰণা হৈ গ'ল। আজিতো এইবিলাক চব গ'ল, মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই, এইটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল। জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে। কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত